যদিহে আপোনাৰ এক্সচেঞ্জ কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ৰিৰেজিষ্ট্ৰেশ্যন কৰিব আৰু এইখন ৰিৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ কেতিয়া কৰিব লাগে আৰু এইখন ৰিৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব সম্পূৰ্ণ প্ৰচেছখিনি আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ডিয়াৰ ফ্ৰেণ্ডছ, যদি আপোনালোকে ভাবিছে আপোনালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব সেই কোন ক্ষেত্ৰত কৰিব, আপোনালোকৰ কোৱালিফিকেশ্যন আপগ্ৰেড কৰিব অথবা আপোনালোকৰ এড্ৰেছখন যেতিয়া এপ্লাই কৰিছিল নতুনকৈ তেতিয়া আপোনালোকৰ এড্ৰেছখন ৰং হৈছিল নেকি, যদি সেইখন এড্ৰেছ শুধৰণি কৰিব লগা থাকে তেনে ক্ষেত্ৰতে কিন্তু আপোনালোকৰ ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লগা থাকে। ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ প্ৰচেছখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে কেনেকৈ ৰিৰেজিষ্ট্ৰেশ্যন কৰিব। ভিডিঅ'খনৰ মূল কথালৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা নতুন ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ এই চেনেলত প্ৰথমবাৰ পৰা ভিজিট কৰি থাকে তেনে ক্ষেত্ৰত মোৰ এই চেনেলখন তলৰ পৰা ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনালোকক বহুত বহুত ধন্যবাদ। তেনে ক্ষেত্ৰত বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকৰ সুবিধাৰ্থে এইখন পেজৰ লিংক মই ডিছক্ৰিপশ্যনত দি থ'ম, সেইখন লিংকত ক্লিক কৰি দিলে কিন্তু আপোনালোকে এইখন পেজত আহিব পাৰিব। এইখন পেজত অহাৰ পিছত জাষ্ট আপোনালোকে অলপমান স্ক্ৰল অন কৰিব। স্ক্ৰল অন কৰাৰ পিছত দেখাব ইয়াত আপোনাৰ লগ ইন, প্ৰথমতে লগ ইন কৰিব লাগিব। ইয়াত লগ ইন, আপোনালোকে লগ ইন বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ লগ ইন পেজখন এনেকুৱাকৈ খোল খাই যাব। আপোনালোকৰ যিখন পাছৱৰ্ড বনাইছিল সেইখন পাছৱৰ্ডেৰে আপোনালোকৰ ইয়াতে লগ ইন কৰি সোমাই যাব লাগিব মেইন পেজলৈ। আপোনালোকৰ লগ ইন পেজত সোমোৱাৰ পিছত দেখা পাব ইয়াত আপোনালোকৰ লগ ইন আইডি, ইয়াত আপোনালোকৰ ইমেইল আইডিখন দিব লাগিব। দি দিয়াৰ পিছত দেখা পাব ইয়াত আপোনালোকৰ এখন পাছৱৰ্ড দিব লাগিব। আপোনালোকে যিখন পাছৱৰ্ড বনাইছে পাছৱৰ্ডখন দি দিয়াৰ পিছত দেখা পাব আপোনালোকৰ ইয়াতে এখন কেপচা হৈ গৈছে। কেপচাখন আপোনালোকে ইয়াতে এণ্টাৰ কৰি দেখা পাব ইয়াতে লগ ইনত ক্লিক কৰি দিব। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ আহি গৈছে। এতিয়া আপোনালোকে ইয়াতে লেফ্ট চাইডত ইয়াতে দেখা পাব এপ্লাই ফৰ ছাৰ্ভিছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখা পাব আপোনালোকৰ ইয়াতে তলত ভিউ অল এভেইলেবল ছাৰ্ভিচ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত অলপমান লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ যিখন ফৰ্ম সেইখন কিন্তু খোল খাই যাব। আপোনালোকে ইয়াৰ পৰা কোনটোৰ কাৰণে এপ্লাই কৰিব সম্পূৰ্ণখিনি কিন্তু আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব। যদি আপোনালোকে ভাবিছে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব অথবা নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কিন্তু কৰিব পাৰিব। আৰু যদি আপোনালোকৰ প্ৰথমতে আধাৰ কাৰ্ড নোহোৱাকৈ আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন বনাইছিল তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এতিয়া আধাৰৰ সহায়তো আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন বনাব পাৰিব। ডিয়াৰ ফ্ৰেণ্ডছ, যিহেতু আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোক দেখাই দিম আপোনালোকে কেনেকৈ এক্সচেঞ্জ কাৰ্ডখন ৰিৰেজিষ্ট্ৰেশ্যন কৰিব। তাৰ কাৰণে দেখা পাব ইয়াতে আপোনাৰ চাৰ্চ বাৰত আহি যাব। আহি যোৱাৰ পিছত আপোনালোক চাৰ্চ কৰিব ইয়াতে EXCHANG এক্সচেঞ্জ বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে দেখা পাব আপোনালোকৰ ওচৰত বহুকেইটা অপশ্যন আহি চাব ইয়াতে ৰেজিষ্ট্ৰেশ্যন অফ ইমপ্লয়মেণ্ট চেকাৰ ইন ইমপ্লয়মেণ্ট এক্সচেঞ্জ। যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিবলৈ খোজে তেনেক্ষেত্ৰত ইয়াৰ পৰা কৰিব পাৰিব আৰু যদি ৰিনিউৱেল কৰিব খোজে তেনেক্ষেত্ৰত ইয়াৰ পৰা কৰিব পাৰিব। যিহেতু আমি ইয়াতে ৰিৰেজিষ্ট্ৰেশ্যন কৰিম সেয়েহে দেখা পাব ইয়াতে ৰিৰেজিষ্ট্ৰেশ্যন, যিহেতু মই ইয়াৰ পৰা আধাৰ কাৰ্ডৰ সৈতে ইয়াতে ৰিৰেজিষ্ট্ৰেশ্যন কৰিম সেয়েহে আপোনালোকে দেখা পাব ইয়াতে ৰিৰেজিষ্ট্ৰেশ্যন অফ ইমপ্লয়মেণ্ট চেকাৰ ইন ইমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বাছিত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে দেখাব আপোনালোকৰ ওচৰত জাষ্ট অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ লগে লগে কিন্তু আপোনালোকৰ ওচৰত মেইন পেজখন ওলাই যাব। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকৰ ওচৰত এনেকুৱাকৈ ফৰ্মখন খোল খাই যাব। চাব ইয়াতে এপ্লিকেশ্যন ফৰ ৰিৰেজিষ্ট্ৰেশ্যন অফ ইমপ্লয়মেণ্ট চেকাৰ ইন ইমপ্লয়মেণ্ট এক্সচেঞ্জ। এতিয়া আপোনালোকে ইয়াৰ পৰা স্ক্ৰল কৰি দেখাব ইয়াতে ইন্ট্ৰডাকশ্যনখন ইয়াতে দি আছে। আপোনালোকৰ ৰিৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ইয়াতে কি কি ডকুমেণ্টছ লাগিব চাব ইয়াতে অলৰেডি দি আছে। আপোনালোকে এইখন ভালদৰে চাই ল'ব। চাই লোৱাৰ পিছত স্ক্ৰল কৰি দেখাব ইয়াতে কেইটামান গাইডলাইন দিয়া আছে আপোনালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে। এইখন গাইডলাইন আপোনালোকে ইয়াতে চাই ল'ব। চাব ইয়াতে গাইডলাইন ফৰ ৰিৰেজিষ্ট্ৰেশ্যন ইন ইমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম। চ' সেয়েহে আপোনালোকে ইয়াৰ পৰা গাইডলাইনখন চাই ল'ব। তাৰপিছত স্ক্ৰল কৰি আপোনালোকে দেখা পাব ইয়াতে আধাৰ ডিটেইলছ অফ এপ্লিকেণ্ট, যি এপ্লাই কৰি আছে তেওঁৰ আধাৰ ডিটেইলছখন ইয়াতে দিব লাগিব। চাব ইয়াতে আধাৰ নাম্বাৰ, ইয়াতে প্ৰথমে আধাৰ নাম্বাৰখন এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে আপোনাৰ ষ্টেটখন অলৰেডি চিলেক্ট কৰা থাকিব। ইয়াতে ক'ব ফুল নেম এজ ইন পেয়াৰ আধাৰ, আপোনালোকৰ আধাৰ কাৰ্ডত যিখন নেম আছে সেইখন আপোনালোকে চেম এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দি দিয়াৰ পিছত দেখা পাব ইয়াতে আপোনালোকৰ চাৰ্চ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াতে আপোনাৰ দেখা পাব ইয়াতে নেম অফ দ্য ইমপ্লয়মেণ্ট এক্সচেঞ্জ আপুনি ইয়াতে ক্লিক কৰি দিব। চাব ইয়াৰ পৰা আপোনালোক কোনটো ডিষ্ট্ৰিক্টৰ হয় সেয়েহে আপোনালোকৰ ইয়াৰ পৰা যিখন ডিষ্ট্ৰিক্টৰ হয় সেইখন চিলেক্ট কৰি ল'ব। মোৰ ইয়াতে দেখা পাব ডিষ্ট্ৰিক্ট ইমপ্লয়মেণ্ট এক্সচেঞ্জ গোৱালপাৰা, সেয়ে মই ইয়াৰ পৰা গোৱালপাৰাখন চিলেক্ট কৰি লৈছোঁ। এতিয়া দেখা পাব ইয়াতে অলৰেডি ৰেজিষ্টাৰ্ড। আপোনালোকে প্ৰথমতে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড যিখন এপ্লাই কৰিছিল সেইখন অনলাইনত নে অফলাইনত, যদিহে অফলাইনত কৰিছিল তেনেক্ষেত্ৰত আপোনালোকে অফলাইনত টিক মাৰ্কটো লগাই দিব আৰু যেতিয়া অনলাইনত কৰিছিল তেনেক্ষেত্ৰত কিন্তু আপোনালোকে অনলাইনত টিক মাৰ্কটো লগাই দিব লাগিব। এতিয়া মানে দেখা পাব ইয়াতে ডেট অফ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে কিমান তাৰিখত ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইখন ডেটখন আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত দেখা পাব ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনালোকৰ যিখন এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে এক্সচেঞ্জ কাৰ্ডত সেইখন নাম্বাৰখন আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত স্ক্ৰল কৰি দেখা পাব ইয়াতে টাইপ অফ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। চাব ইয়াতে প্ৰফাইল আপডেট, আপোনালোকে কিহৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব সম্পূৰ্ণখিনি কিন্তু ইয়াতে দি আছে। প্ৰফাইল আপডেট, কোৱালিফিকেশ্যন আপগ্ৰেড, তাৰপিছত দেখা পাব ইয়াতে আপোনালোকৰ ৰিনিউৱেল
4 পেপাৰ বেচিড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তাৰপিছত দেখা পাব ইয়াতে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ পাৰ্মানেণ্ট এড্ৰেছ চেঞ্জ ডকুমেণ্ট আপোনালোকৰ যদি এড্ৰেছখন চেঞ্জ কৰিব লগা থাকে তেনেক্ষেত্ৰত কিন্তু আপোনাৰ এড্ৰেছখন চেঞ্জ কৰিব পাৰিব যদি আপোনালোকৰ কোনো ধৰণৰ ভুল ভ্ৰান্তি হৈ থাকে যদি কিবা কিবি কাৰেকশ্যন কৰিব লগা থাকে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব চাব ইয়াতে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ বাই পাৰ্মানেণ্ট এড্ৰেছ চেঞ্জ ডকুমেণ্টছ ৰিকুৱাৰ্ড আপোনালোকে ইয়াৰ পৰা কিন্তু কৰিব পাৰিব যেহেতু মই ইয়াৰ পৰা দেখাব কোৱালিফিকেশ্যন আপগ্ৰেড এইখন কৰিম সেয়েহে মই ইয়াতে ক্লিক কৰিম আৰু যদি আপোনালোকৰ ইয়াৰ পৰা বেলেগ কিবা কিবি কৰিব খোজে তেনে ক্ষেত্ৰত কিন্তু কৰিব পাৰিব এতিয়া মই স্ক্ৰল কৰি দেখাব ইয়াতে এপ্লিকেণ্ট ডিটেইলছ যে এপ্লাই কৰি আছে তেওঁৰ ডিটেইলছখিনি ইয়াতে দিব লাগিব ইয়াতে তেওঁৰ ফুল নেমখন এণ্টাৰ কৰি দিব জেণ্ডাৰখন ইয়াৰ পৰা চিলেক্ট কৰি ল'ব তাৰপিছত দেখাব যদিহে পুৰুষ হয় তেনেক্ষেত্ৰত মেলখন দি দিব আৰু যদি মহিলা হয় সেয়েহে ইয়াৰ পৰা আপোনালোকে ফেমেলখন চিলেক্ট কৰি ৰাখিব আৰু যদি আধাৰ হয় তেনেক্ষেত্ৰত আধাৰত ৰাখিব ইয়াতে মোৰ মোবাইল নম্বৰখন এণ্টাৰ কৰি দিব ফাদাৰ্ছ নেমখন দি দিব ইয়াতে ইমেইল আইডিখন দি দিব আপোনালোকৰ ইয়াতে যিকেইটা ষ্টাৰ মাৰ্ক আছে সেইকেইটা আপোনালোকে ফিল কৰা বাধ্যতামূলক আৰু যিকেইটা আপোনালোকৰ ষ্টাৰ মাৰ্ক নাই সেইকেইটা আপোনালোকে ফিল নকৰিলে হ'ব এতিয়া মই দেখাব ইয়াতে পাৰ্চনেল ইনফৰমেশ্যনছ অফ এপ্লিকেণ্ট যে এপ্লাই কৰি আছে তেওঁৰ পাৰ্চনেল ইনফৰমেশ্যন ইয়াতে দিব লাগিব চব ইয়াতে জেণ্ডাৰখন অট'মেটিকলি ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব আৰু ওপৰত যদি আপোনালোকে ফিল কৰিছে তেনেহ'লে কিন্তু আহি যাব চব ইয়াতে ডেট অফ বাৰ্থখন দি দিব ফাদাৰ্ছ নেম অথবা গাৰ্জেন নেমখন দি দিব তাৰপিছত স্ক্ৰল কৰি ইয়াতে মাদাৰ্ছ নেমখন দিব পাৰে এইখন অপশ্যনেল তাৰপিছত দেখাব ইয়াতে হাজবেণ্ড নেম এইখন আপোনালোকে দিব পাৰে তাৰপিছত দেখাব ইয়াতে আপোনালোকৰ কেইটামান অপশ্যন আছে ইয়াৰ পৰা দেখাব কাষ্ট ইয়াৰ পৰা আপোনালোকে কাষ্টখন চিলেক্ট কৰি ল'ব জেনেৰেল OBC ST SC যিটো হয় ইয়াৰ পৰা দি দিব তাৰপিছত দেখাব ইয়াতে ইকনমিকেল ৱৰ্কাৰ ছেকশ্যন যদি আপোনাৰ EWS চাৰ্টিফিকেটখন আছে তেনেহ'লে এছত ক্লিক কৰিব আৰু যদি নাই তেনেহ'লে আপুনি নোট ৰাখি দিব এতিয়া মই দেখাব ইয়াতে ৰিলিজন আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত দেখাব ইয়াতে ইছলাম যিটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব চাব ইয়াতে বহুকেইটা আছে চ' ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব চ' মই ইছলাম সেয়ে মই এইখন চিলেক্ট কৰি লৈছোঁ আপোনালোকে যিখনে চিলেক্ট কৰি ল'ব চিলেক্ট কৰি লোৱাৰ পিছত দেখাব আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰি মেৰিটেল ষ্টেটাছ যদি আপোনাক বিবাহ কৰিছে তেনে ক্ষেত্ৰত ইয়াৰ পৰা আপোনালোকৰ মেৰিটেড বুলি দিব লাগিব আৰু যদি ছিংগল তেনেক্ষেত্ৰত ছিংগলখন ৰাখি দিব আৰু যদি ডিভোৰ্চ হৈছে তেনেক্ষেত্ৰত সেইটো আপোনালোকে ইয়াৰ পৰা দিব পাৰিব এতিয়া মই দেখাব ইয়াতে কণ্টেক্ট নম্বৰখন দি দিব তাৰপিছত দেখাব ইয়াতে অকুপেশ্যন ইয়াতে ক্লিক কৰি আপোনালোকৰ কোনটো কাম কৰে চাব ইয়াতে বিজনেছ ষ্টুডেণ্ট যিটো হয় ইয়াৰ পৰা দি দিব চ' মই ষ্টুডেণ্ট হে মই এইখন চিলেক্ট কৰি ৰাখিছোঁ এতিয়া মই দেখাব ইয়াতে আপোনালোকৰ এতিয়া মই দেখাব ইয়াতে অকুপেশ্যন টাইপ এইখন আপোনালোকে কোনটো চ' ইয়াৰ পৰা কিন্তু আপোনাৰ অকুপেশ্যন টাইপখন চিলেক্ট কৰি ল'ব লাগিব চ' ইয়াৰ পৰা মই এইখন চিলেক্ট নকৰিম চ' চাব এইখন কিন্তু অপশ্যনেল এইখন আপোনালোকে চিলেক্ট কৰিব লাগিব তাৰপিছত দেখাব স্ক্ৰল কৰি ইয়াতে দেখাব আপোনালোকে ইয়াতে ফিজিকেল ইয়াতে আপোনালোকৰ শৰীৰৰ সকলোখিনি দিব লাগিব চাব ইয়াতে আপোনালোকৰ উচ্চতা কিমান ৱেষ্ট কিমান সকলোখিনি কিমান ইঞ্চি সকলোখিনি ইয়াতে আপোনালোকে দিব লাগিব চ' এইখন আপোনালোকে দিলে হ'ল নিদিলে হ'ল যিহেতু ষ্টাৰ মাৰ্ক নাই সেয়েহে মই ইয়াতে নেদেখুৱালোঁ যদি আপোনালোকৰ শাৰীৰিক অক্ষমতা আছে তেনেক্ষেত্ৰত আপুনি এছত ক্লিক কৰি দিব আৰু যদি নাই তেনেক্ষেত্ৰত আপুনি নোট ৰাখি দিব তাৰপিছত দেখাব স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা সকলোখিনি প্ৰথমতে ৱেইট কৰিব চাব ইয়াতে মই দেখাই দিম যদি আপোনাৰ শাৰীৰিক অক্ষমতা থাকে তেনেহ'লে চাব ইয়াতে ডিজিবিলিটি কেটেগৰী ইয়াৰ পৰা মই কেটেগৰীখন চিলেক্ট কৰি লৈ চাব ইয়াতে কিমানখিনি চাব ইয়াতে সকলোখিনি অপশ্যন দিয়া আছে ইয়াৰ পৰা মই চিলেক্ট কৰি ল'ব তাৰপিছত দেখাব ইয়াতে ডিজিবিলিটি টাইপ ইয়াৰ পৰা মই ডিজিবিলিটি টাইপখন চিলেক্ট কৰি ল'ব চিলেক্ট কৰি লোৱাৰ পিছত দেখাব ইয়াতে ডিজিবিলিটি পাৰ্চেণ্টেজ আপোনাৰ কিমানখিনি শৰীৰৰ ডিজিবিলিটি হৈ গৈছে চ' ইয়াৰ পৰা মই পাৰ্চেণ্টেজখন কিন্তু চিলেক্ট কৰি ল'ব লাগিব চাব ইয়াতে 14/16 তাৰপিছত দেখাব ইয়াতে 60 অন ইন এবভ চ' যিটোৱে ইয়াৰ পৰা দি দিব তাৰপিছত দেখাব ইয়াতে ইৰিগেশ্যনেল ইন ট্ৰেণ্ডিং ডিটেইলছ ইয়াৰ পৰা আপোনালোকে দেখা পাব ইয়াতে আপোনালোকৰ হায়েষ্ট ইৰিগেশ্যনেল লেভেল ইয়াতে ক্লিক কৰি চিলেক্ট কৰিব যিহেতু মই ওপৰত এটাও চিলেক্ট কৰা নাই সেয়ে কিন্তু ইয়াৰ পৰা মই চিলেক্ট কৰিব নোৱাৰিলোঁ তাৰপিছত দেখা পাব ইয়াতে হায়েষ্ট এক্সাম পাছেড আপোনালোকৰ কোনটো হায়েষ্ট এক্সাম পাছেড কৰিছে চ' সেইটো আপোনালোকে ইয়াৰ পৰা দি দিব দি দিয়াৰ পিছত দেখা পাব ইয়াতে আদাৰ এক্সামিনেশ্যন পাছেড ইয়াতে আপোনাৰ আদাৰ এক্সামিনেশ্যন পাছেড যিটো কৰিছে ইয়াৰ পৰা আপোনালোকে দি দিব দি দিয়াৰ পিছত দেখা পাব ইয়াতে আপোনালোক অট'মেটিকলি আহি যাব চাব ইয়াতে আপোনালোকৰ কোনটোত কিমান মাৰ্ক পাইছিল সকলোখিনি আপোনালোকৰ ডেট অফ পাছ কিমান ডেটত আপোনালোকে পাছ কৰিছিল সকলোখিনি আপোনালোকে ইয়াতে দি দিব দি দিয়াৰ পিছত চাব ইয়াতে ষ্টাৰ মাৰ্ক নাই সেয়ে মই ইয়াৰ পৰা কিন্তু কোনো ধৰণৰ ফিল নকৰিলোঁ ইয়াৰ পৰা আপোনালোকে এনেকুৱাকৈ ফিল কৰি ল'ব ফিল কৰি লৈ লোৱাৰ পিছত দেখাব ইয়াতে কোনো ধৰণৰ ষ্টাৰ মাৰ্ক নাই সেয়ে মই ইয়াৰ পৰা কিন্তু ফিল নকৰিলোঁ জাষ্ট এনেকুৱাকৈ আপোনালোকে ফিল কৰি ল'ব ফিল কৰি লোৱাৰ পিছত দেখাব ইয়াতে কাৰেণ্ট ইমপ্লয়মেণ্ট ষ্টেটাছ ইয়াতে ক্লিক কৰি দেখাব ইয়াতে এমপ্লয়মেণ্ট ফুল টাইম গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট ফুল টাইম প্ৰাইভেট এমপ্লয়মেণ্ট ফুল টাইম অন কণ্টেক্ট ইয়াতে আপোনালোকে দেখাব কেইটামান চাব ইয়াতে এমপ্লয়মেণ্ট পাৰ্ট টাইম চ' যিটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব চিলেক্ট কৰি লোৱাৰ পিছত স্ক্ৰল কৰি দেখাব ইয়াত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকে এইখন ভালদৰে ফিল কৰি ল'ব ফিল কৰি লোৱাৰ পিছত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখাব ইয়াত আপোনালোক কমিউনিকেশ্যন এড্ৰেছ যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছখন একে হয় তেনেহ'লে দেখাব ইয়াতে ইয়েছ আপোনালোকে এইখন বক্সত ক্লিক কৰি দিলে আপোনালোকে যিকোনো ধৰণৰ ইয়াতে আপোনাৰ এড্ৰেছ ওপৰত দিছিল সেইখন অট'মেটিকলি আহি বহি যাব তাৰপিছত স্ক্ৰল কৰি দেখা পাব ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টখন সকলোখিনি দি দিব লাগিব চ' সকলোখিনি আপোনালোকে ইয়াতে জানে এইখন আশা কৰোঁ আপোনালোকক বুজাব নালাগে এতিয়া আপুনি স্ক্ৰল ডাউন কৰি দেখা পাব ইয়াতে জাষ্ট ইয়াতে দেখাব অপশ্যনেল এইখন আপোনালোকে দিব পাৰে ৰিড ৰাইট স্পীক চ' আপোনালোকৰ ইয়াতে লিখা পঢ়া আৰু
এইকেইটা দিয়া আছে তাৰপিছত দেখিব ইয়াতে কেইটামান অপশ্যন দিয়া আছে ইয়াৰ পৰা আপোনালোকে ভালদৰে চাবলগীয়া নাম্বাৰ অফ দ্য পেজ অফ উই স্কেন ইট চ' ইয়াত আপোনালোকে কিছুমান চাব ইয়াতে ডিটেইলছ অফ দ্য প্ৰিণ্টিং এণ্ড স্কেনিং অফ পেজ আপোনালোক সকলোখিনি কিন্তু প্ৰিণ্টিং অথবা স্কেনিং কৰি দিব লাগিব তাৰপিছত দেখা পাব ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাক কোনটো ডিষ্ট্ৰিক্টৰ সেয়েহে আপোনালোকে ইয়াৰ পৰা ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব চ' আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব চ' মই এইখন চিলেক্ট কৰি লৈছোঁ চিলেক্ট কৰি লোৱাৰ পিছত দেখা পাব ইয়াত আপোনালোকৰ লেজেণ্ড ইমপ্লয়মেণ্ট এক্সচেঞ্জ ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব চাব মই ইমপ্লয়মেণ্ট এক্সচেঞ্জ মই এইখন চিলেক্ট কৰি লৈছোঁ সজাই চ' আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে যিখনে চিলেক্ট কৰি ল'ব এতিয়া মই দেখাব ইয়াতে ৰিনিউৱেল ডেটখন আহি যাব এতিয়া মই দেখাব ইয়াতে ডিক্লেৰেশ্যনছ আপোনালোকে ইয়াতে কোনো ধৰণৰ কাম কৰিব নালাগে জাষ্ট স্কুল অন কৰিব স্কুল অন কৰাৰ পিছত দেখাব ইয়াতে এটা বক্সখনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত দেখাব ইয়াতে চিগনেচাৰ আপলোড ইয়াত আপোনালোকে এখন চিগনেচাৰ আপলোড কৰিব লাগিব চিগনেচাৰখন আপলোড কৰি লোৱাৰ পিছত দেখাব আপোনালোকৰ ইয়াতে এপ্লাই টু দ্য অফিচ আপোনালোকৰ ইয়াতে অফিচৰ নামখন আহি যাব এতিয়া মই দেখাব ইয়াতে এখন কেপচা হৈ গৈছে কেপচাখন এণ্টাৰ কৰি দিয়াৰ পিছত দেখাব ইয়াতে সাবমিট প্ৰথমত ক্লিক কৰি দিব সাবমিট প্ৰথমত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ অলৰেডি সাবমিট কমপ্লিট হৈ যাব এতিয়া মই তাৰপৰা ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব ডকুমেণ্টছখিনি আপোনালোকৰ পিডিএফৰ জৰিয়তে অথবা স্ক্ৰিন কৰি আপলোড কৰিব লাগিব এইখন কিন্তু আপোনালোকৰ 500 KB তলত আপলোড কৰিব লাগিব ডিয়াৰ ফ্ৰেণ্ডছ মই সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ কিয়নো মোৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা নাই যদি আপোনালোকৰ কৰাত কোনো ধৰণৰ অসুবিধা হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ সুবিধাৰ্থে মই ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দি থ'ম সেইখন লিংকত ক্লিক কৰিলেও আপোনালোকে কিন্তু যিকোনো ধৰণৰ অসুবিধা হয় মোক জনাব মই এইখনৰ প্ৰব্লেম সমাধান কৰি দিয়াৰ চেষ্টা কৰিম আজিৰ মূল ভিডিঅ'খন এইখিনিতে আমি সামৰি মাৰিলোঁ চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'